নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটি ভিডিঅ'ৰ যোগেদি তোমালোকৰ কাৰণে দশম শ্ৰেণীৰ পাঠ্যপুথি ইতিহাসৰ প্ৰথম খণ্ডৰ দ্বিতীয় অধ্যায় পাঠটোৰ নাম হ'ল আমাৰ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। ছাত্ৰ ছাত্ৰীসকল এই পাঠটো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। মই ইয়াত পাৰ্ট ভিত্তিক গোটেইখিনি কুৱেশ্যন লৈ আহিছোঁ। তাৰপিছত মই 100টামান তোমালোকৰ কাৰণে অতিৰিক্ত কুৱেশ্যন লৈ আহিছোঁ। তোমালোকক মই 50টাকৈ দি দিম। তোমালোকে মোৰ চেনেলটোত গৈ কিনে চাব পাৰিবা। এইবাৰ তোমালোকৰ মেট্ৰিকত 45 নম্বৰছৰ অকল MCQ টাইপ কুৱেশ্যন আহিব। চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাবা। প্ৰথমত দি আছে আমাৰ ইয়াত মহাত্মা গান্ধীৰ জন্ম ক'ত হৈছিল। ইয়াৰ উত্তৰটো দি আছে এনেকৈ ৰাইট চিন দি আছে। এইটোৰ উত্তৰ পোৰবন্দৰত। 2 নম্বৰত দি আছে গান্ধীৰ জন্ম কেতিয়া হৈছিল। ইয়াৰ এনসাৰটো হ'ব 1869 চনত। 3 নম্বৰত দিয়া আছে গান্ধীজী ক'ত আইন অধ্যয়ন কৰিছিল, মানে গান্ধীজীয়ে ক'ত আইন অধ্যয়ন কৰিছিল, মানে বেৰিষ্টাৰ পঢ়িছিল। এইটো এনসাৰ হ'ব ইংলেণ্ডত। 4 নম্বৰত দিয়া আছে গান্ধীজী প্ৰথমে কোন দেশত ৰাজনীতি আৰম্ভ কৰিছিল। ইয়াৰ উত্তৰটো হ'ব আমাৰ দক্ষিণ আফ্ৰিকাত। 5 নম্বৰত দিয়া আছে দক্ষিণ আফ্ৰিকাত গান্ধীজীৰ সংগ্ৰাম কোন নীতিৰ ওপৰত ভিত্তি কৰিছিল। ইয়াৰ এনসাৰটো হ'ব সত্যাগ্ৰহ। 6 নম্বৰত দিয়া আছে আমাৰ ৰাওলাট আইন কেতিয়া প্ৰচলন কৰা হৈছিল। ইয়াৰ এনসাৰটো হ'ব 1919 চনত। 7 নম্বৰত দি আছে ৰাওলাট আইনে কাক সীমাবদ্ধ কৰিছিল। ইয়াৰ উত্তৰটো হ'ব আমাৰ নাগৰিকৰ স্বাধীনতা। তাৰপিছত 8 নম্বৰত দিয়া আছে আমাৰ ৰাওলাট আইন ইয়াতে দিছে ৰাওলাট আইন কিয় কালো আইন বুলি জনাজাত, মানে কলা আইন বুলি জনাজাত। ইয়াৰ উত্তৰত দিয়া আছে আমাৰ বি নম্বৰটো হ'ব ইয়াৰ উত্তৰ, কাৰণ ই ভাৰতীয়সকলৰ মৌলিক অধিকাৰ হৰণ কৰিছিল। তাৰপিছত আছে আমাৰ 9 নম্বৰত জালিয়নৱালাবাগ হত্যাকাণ্ড কেতিয়া হৈছিল। এইটো খুবেই ইম্পৰ্টেণ্ট 1 মাৰ্কৰ কাৰণে, তোমালোকে চাবা। ইয়াৰ এনসাৰটো হ'ব আমাৰ 31 এপ্ৰিলৰ 1919 চনত। তাৰপিছত আমাৰ 10 নম্বৰত দিয়া আছে কোনে জালিয়নৱালাবাগ হত্যাকাণ্ড আদেশ দিছিল। ইয়াৰ উত্তৰ হ'ব আমাৰ জেনেৰেল ডায়াৰে। 11 নম্বৰত দিয়া আছে হত্যাকাণ্ডৰ স্থান ক'ত আছিল। ইয়াত হ'ব অমৃতসৰত। 12 নম্বৰত দিয়া আছে আমাৰ খিলাফত আন্দোলনৰ নেতৃত্ব কোনে দিছিল। এইটো হ'ব আলী ভাই। 13 নম্বৰত দিয়া আছে খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল। ইয়াৰ উত্তৰটো হ'ব টাৰ্কি দেশৰ খিলাফ। 14 নম্বৰত দিয়া আছে আমাৰ অসহযোগ আন্দোলন আৰম্ভ হৈছিল কেতিয়া। অসহযোগ আন্দোলন আমাৰ 1920 চনত হৈছিল। 15 নম্বৰত দিয়া আছে অসহযোগ আন্দোলন কিয় বন্ধ কৰি দিয়া হৈছিল। আমাৰ অসহযোগ আন্দোলন বন্ধ কৰি দিয়াৰ কাৰণ হ'ল চৌৰি চৌৰা কাণ্ডৰ। 16 নম্বৰত দিয়া আছে চৌৰি চৌৰা কাণ্ড ক'ত হৈছিল। এই এনসাৰটো হ'ব গোৰখপুৰত। 17 নম্বৰত দিয়া আছে আমাৰ আইন অমান্য আন্দোলন আৰম্ভ হৈছিল কেতিয়া। আইন অমান্য আন্দোলন আমাৰ 1930 চনত হৈছিল। 18 নম্বৰত দিয়া আছে আইন অমান্য আন্দোলনৰ মূল অংশ কি আছিল। ইয়াৰ উত্তৰটো হ'ব নোনা আইন ভংগ, মানে লৱণ আইন ভংগ কৰাৰ কাৰণে। 19 নম্বৰত দিয়া আছে আমাৰ গান্ধীজীয়ে ক'ত লৱণ সত্যাগ্ৰহ আৰম্ভ কৰিছিল। এই উত্তৰটো হ'ব দাণ্ডিত। 20 নম্বৰত দিয়া আছে কোৱাইট ইণ্ডিয়া আন্দোলনৰ আৰম্ভ হৈছিল কেতিয়া। কোৱাইট ইণ্ডিয়া মুভমেণ্ট আমাৰ 1942 চনত আৰম্ভ হৈছিল। 21 নম্বৰত দিয়া আছে কোৱাইট ইণ্ডিয়া আন্দোলনৰ সময়ত গান্ধীজীয়ে কোন শ্লোগান দিয়া হৈছিল। গান্ধীজীয়ে দিছিল চলো দিল্লী। এই শ্লোগানটো কোৱাইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত দিছিল গান্ধীজীয়ে।
22 নম্বৰত দিয়া আছে ভাৰত স্বাধীনতা লাভ কৰিছিল কেতিয়া আমাৰ ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰিছিল আৰু তোমালোকক ক'ব লগা একো নাই তোমালোকে জানাই 15 আগষ্ট 1947 চনত 23 নম্বৰত দিয়া আছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন এটো সকলোৱে গম পায় ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু 24 নম্বৰত দিয়া আছে ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড মাউণ্টবেটেন এটো খুবই ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে 1 মাৰ্ক আহি থাকে 25 নম্বৰত দিয়া আছে জালিয়ানৱালাবাগ হত্যাকাণ্ডত কেতিয়া সংঘটিত হৈছিল এটো খুবই ইম্পৰ্টেন্ট 1 মাৰ্কৰ কাৰণে জালিয়ানৱালাবাগ হত্যাকাণ্ড 13 এপ্ৰিল 1919 চনত হৈছিল 26 নম্বৰত দিয়া আছে হত্যাকাণ্ড সংঘটিত হৈছিল কোন উৎসৱৰ দিনত ইয়াৰ আনসাৰটো হ'ব বি নম্বৰ বৈশাখী উৎসৱৰ দিনত 27 নম্বৰত দিয়া আছে আমাৰ হত্যাকাণ্ডত কিমান মানুহ নিহত হৈছিল বুলি চৰকাৰে কয় ইয়াৰ আনসাৰটো হ'ব 379 জন মানুহ 28 নম্বৰত দিয়া আছে হত্যাকাণ্ডত কেৱল কোন ইংৰাজ অফিচাৰ দায়ী আছিল ইয়াৰ উত্তৰটো হ'ব জেনাৰেল ডায়াৰে তাৰ পিছত 29 নম্বৰত দিয়া আছে খিলাফত আন্দোলনৰ আৰম্ভ হৈছিল কেতিয়া খিলাফত আন্দোলন আমাৰ আৰম্ভ হৈছিল 1919 চনত তাৰ পিছত 30 নম্বৰত দিয়া আছে খিলাফত আন্দোলন কোন বিদেশী শক্তিৰ বিৰুদ্ধে আছিল ইয়াৰ উত্তৰটো হ'ব ইংলেণ্ডৰ বিৰুদ্ধে খিলাফত আন্দোলন আছিল 31 নম্বৰত দিয়া আছে খিলাফত আন্দোলনৰ মূল নেতা কোন আছিল ইয়াৰ আনসাৰটো হ'ব আলী ভাইদণ্ড 32 নম্বৰত দিয়া আছে খিলাফত আন্দোলন কাক একেলগ লৈ হৈছিল ইয়াৰ উত্তৰ দিয়া আছে আমাৰ অসহযোগ আন্দোলন তাৰ পিছত 33 নম্বৰত দিয়া আছে অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল ইয়াৰ উত্তৰটো হ'ব আমাৰ 1920 চনত অসহযোগ আন্দোলন হৈছিল 34 নম্বৰত দিয়া আছে অসহযোগ আন্দোলনৰ সময়ত ভাৰতীয়সকলে কি বৰ্জন কৰিছিল ইয়াৰ উত্তৰটো হ'ব আমাৰ বিদ্যালয় তাৰ পিছত 35 নম্বৰত দিয়া আছে কোন ঘটনাৰ ফলত গান্ধীজীয়ে অসহযোগ আন্দোলন স্থগিত কৰিছিল ইয়াৰ আনসাৰটো আমি আগতে পাই আহিছো বি নম্বৰ হ'ব চৌৰি চৌৰা কাণ্ডৰ কাৰণে 36 নম্বৰত দিয়া আছে চৌৰি চৌৰা কাণ্ড সংঘটিত হৈছিল কেতিয়া ইয়াৰ উত্তৰটো হ'ব ফেব্ৰুৱাৰী 1922 চনত 37 নম্বৰত দিয়া আছে অসহযোগ আন্দোলন আৰম্ভ কৰাৰ পূৰ্বে গান্ধীজীয়ে কোন গোটৰ সৈতে যুক্ত হৈছিল ইয়াৰ উত্তৰটো হ'ব ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ লগত 38 নম্বৰত দিয়া আছে সাইমন কমিছন ভাৰতলৈ আহিছিল কেতিয়া ইয়াৰ উত্তৰটো হ'ব 1928 চনত 39 নম্বৰত দিয়া আছে সাইমন কমিছনৰ সভাপতি কোন আছিল ইয়াৰ উত্তৰটো হ'ব ছাৰ জন সাইমন তাৰ পিছত 40 নম্বৰত দিয়া আছে সাইমন কমিছনৰ বিৰুদ্ধে কোন স্লোগান পৰিচালিত হৈছিল সাইমন কমিছনৰ বিৰুদ্ধে কোনটো স্লোগান পৰিচালিত হৈছিল ইয়াৰ উত্তৰ দিয়া আছে বি নম্বৰ সাইমন বাহিৰ হক মানে সাইমন বাহিৰ হক তাৰ পিছত 41 নম্বৰত দিয়া আছে সাইমন কমিছনক কিয় ভাৰতীয়সকলে গ্ৰহণ নকৰিলে ইয়াৰ উত্তৰটো হ'ব আমাৰ ভাৰতীয় সদস্য নাছিল তাৰ পিছত 42 নম্বৰত দিয়া আছে আমাৰ আইন অমান্য আন্দোলনৰ আৰম্ভ হৈছিল কেতিয়া ইয়াৰ উত্তৰটো হ'ব 1930 চনত 43 নম্বৰত দিয়া আছে গান্ধীজীয়ে কত নোনা আইন ভংগ কৰিছিল ইয়াৰ উত্তৰটো হ'ব দাণ্ডি 44 নম্বৰত দিয়া আছে লবণ সত্যাগ্ৰহৰ গান্ধীজীয়ে কিমান মাইল পায়েৰে গৈছিল ইয়াৰ উত্তৰটো হ'ব 200 মাইল 45 নম্বৰত দিয়া আছে দাণ্ডি যাত্ৰা আৰম্ভ হৈছিল কৰ পৰা ইয়াৰ উত্তৰটো হ'ব সবৰমতী আশ্ৰমৰ পৰা 46 নম্বৰত দিয়া আছে গান্ধী
আৰবাইন চুক্তি কেতিয়া স্বাক্ষৰ হৈছিল ইয়াৰ উত্তৰটো হ'ব 1931 চনত 47 নম্বৰত দিয়া আছে গান্ধী আৰবাইন চুক্তি অনুসৰি গান্ধীজীয়ে কোন সভাত যোগ দিছিল ইয়াৰ উত্তৰটো হ'ব ৰাউণ্ড টেবুল কনফাৰেন্সত যোগ দিছিল 48 নম্বৰত দিয়া আছে আমাৰ দ্বিতীয় ৰাউণ্ড টেবুল কনফাৰেন্স কেতিয়া হৈছিল দ্বিতীয় ৰাউণ্ড টেবুল কনফাৰেন্স আমাৰ 1931 চনত হৈছিল 49 নম্বৰত দিয়া আছে দ্বিতীয় ৰাউণ্ড টেবুল কনফাৰেন্সত কেৱল কোনে ভাৰতীয় নেতা অংশগ্ৰহণ কৰিছিল কেনে ভাৰতীয় নেতা অংশগ্ৰহণ কৰিছিল ইয়াৰ উত্তৰটো হ'ব মহাত্মা গান্ধীয়ে তাৰ পিছত আমাৰ লাষ্টটো আছে 50 নম্বৰ দ্বিতীয় ৰাউণ্ড টেবুল কনফাৰেন্স অনুষ্ঠিত ক'ত হৈছিল ইয়াৰ উত্তৰটো হ'ব লণ্ডনত ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ কাৰণে আৰু 50টা কোৱেশ্চন লৈ আহিম নেক্সট ভিডিঅ'ত তোমালোকে মোৰ চেনেলত গৈ চাব পাৰিব ধন্যবাদ